ৰাজ্যত এতিয়া চুৰৰ সন্ত্ৰাস বিলাসী বাহন চুৰ কৰিবলৈ গৈছিল তিনিটাকৈ গভাইট চুৰ আৰু সেই তিনিটাকৈ গভাইট চুৰক এতিয়া ৰাইজে লপাথপা লগাইছে কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি দৃশ্যাংশ দেখুৱাই দিবলৈ চেষ্টা কৰিছো বহিৰাজ্যৰ চুৰৰ এতিয়া টিঘিল ঘিলনি এইখন ৰাজ্যত বহিৰাজ্যৰ চুৰ সেই তিনিটাকৈ গভাইট চুৰ হৈছে বহিৰাজ্যৰ আৰু বহিৰাজ্যৰ চুৰৰ এতিয়া টিঘিল ঘিলনি গোলাঘাটত বিলাসী বাহন চুৰ কৰিবলৈ লওঁতে হাতে লওঁতে ধৰা পৰিল তিনিটাকৈ গভাইট চুৰ তাৰ পিছতেই চুৰৰ দলৰ পৰা পলায়ন কৰিছে এজন আমি দৃশ্যাংশ দেখুৱাই দিবলৈ চেষ্টা কৰিছো গোলাঘাট কলেজ তিনিআলিৰ পৰা পৰাগ শইকীয়াৰ মহিন্দ্ৰা বিলাসী বাহনখন চুৰ কৰিবলৈ লৈছিল সেই তিনিটা গভাইট চুৰে আৰু চুৰ কৰিবলৈ লওঁতে এতিয়া ধৰা পৰিল চুৰৰ দলটো নিজকে উত্তৰ প্ৰদেশৰ বুলি চিনাকি দিয়া শিৱম কাশ্যপ নকুল কাশ্যপ আৰু গৌৰৱ কাশ্যপ নামৰ গভাইট চুৰকেইটাক হাতে লুটে ধৰিলে ৰাইজে আমি দৃশ্যাংশ দেখুৱাই দিবলৈ চেষ্টা কৰিছো বহিৰাজ্যত এইবাৰ চুৰৰ টিঘিল ঘিলনি দেখিবলৈ পোৱা গৈছে যিহেতু বহিৰাজ্যৰ চুৰৰ এইখন ৰাজ্যত টিঘিল ঘিলনি দেখিবলৈ পোৱা গৈছে বিলাসী বাহন চুৰ কৰিবলৈ আহিছিল তিনিটাকৈ গভাইট চুৰ আৰু তাৰ পিছতে বিলাসী বাহনখন চুৰ কৰিবলৈ লওঁতেই সেই তিনিটাকৈ গভাইট চুৰক এতিয়া ৰাইজে ধৰিলে আৰু ৰাইজে ধৰি লপাথপা দিয়া দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখুৱাই দিবলৈ চেষ্টা কৰিছো নিজকে উত্তৰ প্ৰদেশৰ বুলি চিনাকি দিছে সেই তিনিটাকৈ গভাইট চুৰে আৰু সেই দলৰ যি চুৰৰ দলৰ এজনে কিন্তু পলায়ন কৰাইছে বুলি জানিব পৰা গৈছে তাৰ পিছতে এতিয়া ৰাইজৰ ৰূপত পৰিছে এই তিনিটাকৈ গভাইট চুৰ এতিয়া ৰাইজৰ ৰূপত পৰা দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখুৱাই দিবলৈ চেষ্টা কৰিছো ৰাইজে ধৰি উত্তম মাধ্যম সোধালে চুৰক আমি দৃশ্যাংশ দেখুৱাই চেষ্টা কৰিছো এতিয়া এইদৰেই সেই তিনিটাকৈ গভাইট চুৰত ৰাইজে ৰাজপথতে ধৰিছে আৰু ধৰি উত্তম মাধ্যম সোধোৱা দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখি ইতিমধ্যে আপোনালোকে হয়তো অনুমান কৰিছে যে কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল বহিৰাজ্যৰ চুৰৰ টিঘিল ঘিলনি এবাৰ গোলাঘাটত বিলাসী বাহন চুৰ কৰিবলৈ আহিছিল আৰু বিলাসী বাহন চুৰ কৰিবলৈ আহি এতিয়া ধৰা পৰিল তিনিটাকৈ গভাইট চুৰ আৰু সেই যি চুৰৰ দল আৰু সেই যি চুৰৰ দলটো সেই চুৰৰ দলটোৰ পৰা এজন লোক পলায়ন কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে না কথাটো মানে মই এতিয়া বাহিৰৰ পৰা আহি গাড়ী সোমোৱাইছিলোঁহে দেখত মানুহ হুলস্থুল হোৱা দেখিলোঁ আৰু পৰা মোক ভাতৃতুল্য কিন্তু তাৰ আগৰবাৰ যেতিয়া 6.5 লাখ টকা লৈ গ'ল তেতিয়া কোনো একশ্যন নহ'ল আজি তাৰ গাড়ীখনেই নিবলৈ লৈছে লগে লগে মই গাড়ী থৈ পেলাই আহিছোঁ আহি মানুহকেইটাক ধৰিছোঁ তেওঁলোকৰ এতিয়া যি ঘৰত ভাড়া আছে তালৈ অলৰেডি মানুহ পঠিওৱা হৈছে কাৰণ ইয়াত এজন কোনোবা মুখীয়া আছেই লিডাৰশ্বিপ লোৱা মানুহ আছে নহ'লে ইউ পিৰ পৰা আহি ইয়াত গাড়ী চুৰ কৰিব নোৱাৰে আৰু গাড়ীখন নিতে তাৰ মেছেজ আহিলে কাৰণে দামী গাড়ী মোবাইলত গম পাই পেলাই লগে লগে সি হুলস্থুল কৰিলত 4টাৰ ভিতৰত 3টা ধৰিলে আৰু এটা পলাই গ'ল এতিয়া পুলিচে তেওঁলোকক লৈ গৈছে কিন্তু মেইন যাৰ ঘৰত আছে সেই লিডাৰশ্বিপটো উলিয়াবলৈ আমাক লাগে পুলিচ প্ৰশাসনে সেইটোত এটা কামত সহায় কৰিব লাগে কাৰণ বাহিৰৰ মানুহে ইয়াত ঘপককৈ এখন গাড়ী চুৰ কৰিব নোৱাৰে আৰু এই জেগাডোখৰত তেওঁলোকে পইচা চুৰ কৰাৰ পিছত আজি গাড়ীখন যে নিবলৈ সাহস পালে সেইটো কিহৰ কাৰণে পালে এইটো তেওঁলোকে এটা আমাৰ ইয়াত কমজুৰি বুলি ভাবিছে গতিকে এই নেক্সট 2 নম্বৰত বাৰ হ'ল 3 নম্বৰত কিন্তু ইয়াত পৰা পুলিচে ডেড বডি নিব লাগিব কাৰণ পাব্লিকে আমাৰ এৰি নিদিয়ে আজি চব একে হৈ গ'ল আমি তৃতীয়বাৰ যদি ইয়াত কিবা চোৰ হয় বা এনেকুৱা ঘটনা হয় তেতিয়া সকলোৱে কিন্তু তেতিয়া পুলিচে ডেড বডি নিব লাগিব তাৰ কাৰণে পুলিচ প্ৰশাসন জগৰীয়া হ'ব স্থানীয় লোক তাৰ কাৰণে কোনো কোন জেগাটো এইটো কলেজ তিনিআলি কেইজন মানুহ ধৰিছিলে এতিয়া 4জনৰ ভিতৰত 3জন ধৰিলে ইউ পিৰ পৰা আহিছে ইয়াৰ গাড়ীখন দামী গাড়ীহে দামী গাড়ীৰ কাৰণে তাৰ মেছেজটো আহিলে কি ওলাই পেলাই চাইছে গাড়ীখন টাৰ্ণ কৰিছে চিঞৰ বাখৰ কৰিছে কেইটামানে ধৰিলত 4জন আছিলে তাৰ 3জন ধৰিলে এজন পলালে আৰু তেওঁলোক যাৰ ভাড়াত আছে তালৈ লৈ যোৱা হৈছে আৰু মুখীয়া কোন আছে সেইজন উলিয়াব লাগিব আৰু নহ'লে ইয়াৰ পিছৰ পৰা কিন্তু পুলিচ প্ৰশাসন সম্পূৰ্ণ দায়ী হ'ব লোকেল স্থানীয় মানুহখিনি হেৰি নহয় আজি চবে এটা বান্ধ বান্ধি দিয়া হ'ল গাড়ীখনৰ স্বত্বাধিকাৰীৰ নামটো পৰাগ শইকীয়া